Hello everyone, welcome to Bhadrayas Academy. আজি আমি স্টার্ট কৰিবলৈ লৈছো ডিসকাস কৰিবলৈ লৈছো এটা টপিক। এই টপিকটো হৈছে চম্পাৰণ সত্যাগ্ৰহ। চম্পাৰণ সত্যাগ্ৰহ মহাত্মা গান্ধীয়ে 1917ত লঞ্চ কৰিছিলে। এতিয়া এই যে চম্পাৰণ সত্যাগ্ৰহ আছিল, এই চম্পাৰণ সত্যাগ্ৰহ ভাৰতীয় কৃষকসকলে ইন্ডিগো কাল্টিভেশনৰ বিৰুদ্ধে, মানে যি নীল খেতি আছে, এই নীল খেতিৰ বিৰুদ্ধে ব্ৰিটিছৰ বিৰোধিতা কৰি পেলাই তেওঁলোকে এই সত্যাগ্ৰহ কৰিছিলে। এতিয়া এই চম্পাৰণ সত্যাগ্ৰহৰ consequences কি আছিলে আৰু কেনেকৈ স্টাৰ্ট হৈছিলে সেই বিষয়ে জানিবলৈ হলে আমি অলপ ব্যাক ষ্টৰীটো জানিব লাগিব। তো তাৰ বাবে আমি উভতি যাওঁ 1750 লৈ 1750 চনলৈ। সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ যিসকল কৃষক আছে এই কৃষকসকলৰ লগত এটা ডিল সাইন কৰিছিল। আৰু সেই ডিলটোৰ মতে তেওঁলোকে যিসকল আমাৰ ভাৰতীয় কৃষক আছিলে সেই ভাৰতীয় কৃষকসকলক নীল খেতি কৰাৰ বাবে তেওঁলোকে পইচা দিছিলে। আৰু এই গোটেই সিস্টেমটো কোৱা হৈছিলে 3 কাঠিয়া সিস্টেম। এটা 3 কাঠিয়া সিস্টেম মানে কি? এই সময়ত আছে এবিঘাত 20 কঠা থাকে, ৰাইট? তো এবিঘাৰ যে 20 কঠা থাকে সেই 20 কঠাৰ তেওঁলোকে 3 কঠাত ইন্ডিগো কাল্টিভেশন কৰিব লাগিব বুলি তেওঁলোকে চুক্তিবদ্ধ হৈছিলে। আৰু যি 17 কঠা বাকি থাকে সেই 17 কঠাত এই যিসকল কৃষক আছে কৃষকসকলে নিজৰ ইচ্ছামতে যি শস্য তেওঁলোকে উৎপাদন কৰিব বিচাৰে সেই শস্য তেওঁলোকে উৎপাদন কৰিব পাৰে। কিন্তু 20 কঠাৰ মানে এবিঘাৰ তেওঁলোকে 3 কঠাত এই যি নীল খেতি আছে, যি ইন্ডিগো আছে তাক কাল্টিভেট কৰিব লাগিব। আৰু এই কাল্টিভেশনৰ বাবে এই যিখিনি শস্য প্ৰডিউস হ'ব, যিখিনি কালাৰ প্ৰডিউস হ'ব, সেইখিনি কোনে ল'ব? এইখিনি ব্ৰিটিছে ল'ব আৰু ব্ৰিটিছে এইখিনি বিজনেস কৰিব। তো ইমানখিনিলৈকে সকলো ঠিক আছিলে। কৃষকসকলে খেতি কৰিছিলে আৰু তাৰ যিখিনি প্ৰডাকশ্যন আছিলে সেইখিনি কোনে লৈছিলে? ব্ৰিটিছসকলে লৈছিলে আৰু ব্ৰিটিছসকলে আমাৰ কৃষকসকলক পইচা দিছিলে। কিন্তু প্ৰব্লেমটো আহে কেতিয়া? প্ৰব্লেমটো আহে 1915ত। 1915ত সেই সময়ত যিসকল জাৰ্মান আছিলে সেই জাৰ্মানসকলে এটা আৰ্টিফিচিয়েল ডাই উলিয়াইছিলে, এটা আৰ্টিফিচিয়েল কালাৰ উলিয়াইছিলে, যিটো কালাৰ এই যে কৃষকসকলে খেতি কৰি পেলাই উৎপাদন কৰিছে নীল, সেই নীলতকৈ সেই আৰ্টিফিচিয়েল ডাইটো চিপাৰ আছিলে, সস্তীয়া আছিলে আৰু এই মাৰ্কেটখন ল'বলৈ সক্ষম হৈছিলে। আৰু আনফালে যদি আমি চাওঁ ব্ৰিটিছৰ যি বিজনেছ আছিলে সেই ব্ৰিটিছৰ বিজনেছ লাহে লাহে ডাউন হৈ আহিছিলে। সেইবাবে ব্ৰিটিছসকলে কি কৰিলে, এই যে কৃষকসকলক যে পইচা দি আছিলে নীল খেতি কৰাৰ বাবে, সেই পইচা তেওঁলোকে লাহে লাহে নিদিয়া হ'ল। আৰু তেওঁলোকে যদিও পইচা দিছিলে মাজে সময়ে পইচা দিছিলে। আৰু তাৰ বাবে আমাৰ যিসকল কৃষক আছিলে সেই কৃষকসকলে লোকচানৰ সন্মুখীন হ'ব লগা হৈছিলে। আৰু তাৰ বাবে তেওঁলোকে তাৰ বিৰোধিতা কৰিয়েই সেই গোটেই চিনেৰিঅ'টোৰ বিষয়ে অৱগত কৰাবলৈ যেতিয়া মহাত্মা গান্ধী 1915 চনত আমাৰ সাউথ আফ্ৰিকাৰ পৰা ঘূৰি আহিলে, তেওঁ বিহাৰলৈ গৈছিলে আৰু এই চম্পাৰণ ঠাইৰ কৃষকসকলে গৈ পেলাই মহাত্মা গান্ধীক লগ কৰি এই গোটেই চিনেৰিঅ'টোৰ বিষয়ে তেওঁক জনাইছিলে। আৰু সেই মৰ্মে মহাত্মা গান্ধীয়ে লগত ৰাজেন্দ্ৰ প্ৰসাদ আৰু বিভিন্নজন তেওঁ মানুহ লৈ চম্পাৰণলৈ গৈছিলে আৰু সকলো মানুহকে বুজাইছিলে ব্ৰিটিছৰ বিৰোধিতা কৰিব লাগে আৰু এই যি ইন্ডিগো কাল্টিভেশন আছে এই ইন্ডিগো কাল্টিভেশন বন্ধ কৰি দিব লাগে। এই যি মুভমেন্ট চলিলে, এই যি সত্যাগ্ৰহ চলিলে, তাক আমাৰ ভাৰতীয় ইতিহাসত প্ৰথমটো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট বুলি জনা যায়। কাক জনা যায়? চম্পাৰণ সত্যাগ্ৰহ। এতিয়া সেই সময়ত মহাত্মা গান্ধীয়ে চম্পাৰণত গৈ প্ৰত্যেক ঘৰ কৃষকৰ ঘৰলৈ গৈ পেলাই তেওঁ সাৰ্ভে কৰিছিলে আৰু সেই সাৰ্ভেৰ ৰেকৰ্ড হিচাপে তেওঁ ৰাখি পেলাই সেই সাৰ্ভে ৰেকৰ্ড তেওঁ ব্ৰিটিছক আগত আগবঢ়াইছিলে। আৰু চম্পাৰণৰ যিসকল কৃষক আছিলে কৃষকৰ যি অৱস্থা সেই অৱস্থা উন্নত কৰিবলৈ তেওঁ ৰিকুৱেষ্ট কৰিছিলে। আৰু যাৰ বাবে যিসকল ব্ৰিটিছাৰ্ছ আছিলে ব্ৰিটিছাৰ্ছ মহাত্মা গান্ধীৰ ওপৰত অতিকৈ ইম্প্ৰেছ হয় আৰু তেওঁলোকে কি কৰিছিলে, এখন চম্পাৰণ এগ্ৰেৰিয়ান কমিটি বনাইছিলে। আৰু যাৰ ওৱান অফ দ্য মেম্বাৰ্ছ কোন আছিলে? মহাত্মা গান্ধী আছিলে। আৰু শেষত কি কৰা হয়, এই কমিটিখনে এটা প্ৰপ'জেল দিয়ে আৰু সেই প্ৰপ'জেলটো পিছত একচেপ্ট কৰি লোৱা হয়। সেইটো হৈছে এবলিশ্যন অফ 3 কাঠিয়া চিষ্টেম, মানে 3 কাঠিয়া চিষ্টেমটো একেবাৰে শেষ কৰি দিয়াৰ। আৰু যাৰ ফলত কি হয়, যাৰ ফলত এই যিসকল কৃষক আছে সেই কৃষকসকলে এটা স্বস্তিৰ তেওঁলোকে মানে উশাহ ল'ব পাৰে। ঠিক আছে? সো এইটোৱে আছিলে আজিৰ টপিক। মই স্বস্তিৰ যি নিশ্বাস ল'ব পাৰে আৰু এই টপিকটোৰ ওপৰত বেছ কৰিয়ে মই এটা MCQ কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে এই কুৱেশ্যনটো সলভ কৰি পেলাই আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। সো আজি ভিডিঅ'টো ইমানলৈকে আছিলে। যদি আপোনালোকে ভাল পালে নিশ্চয় জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।